हेलो फ्रेंड्स वेलकम बैक टू माय चैनल और मोर चैनलर अन्य एटी भिडिओলৈ সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। তো আজি বিশেষ ভিডিও বনোৱাৰ কাৰণটো হ'ল আজি আমাৰ ঘৰত আলহী আহিছে আৰু মোৰ বাইহতি আৰু দেখাম বাৰু কোন কোন আহিছে কোন নাই। তো এতিয়া সময় হ'ল 12টা মান বাজিব হ'ল আৰু অলপ দেৰিকৈ আহিব, সেইকাৰণে फटाफट काम बनबूर कर लैसो। तो फ्रेंड्स भिडिओ चाई थक स्किप नकराके और एफाले फटाफट मैं लगी गलो निजर कामत जीतु बेटिक खुवाई बुवाई दी ललो आइतार ओसरत आइताई लै आछे। तारपिছত एफाले हारिब लैसो निजर रूमटो रूমৰ পৰা এয়া আমাৰ ড্ৰয়িং ৰুমটো মুছিলো, মুছাৰ পিছত এয়া এতিয়া বাৰান্দাটো মুছি আছো আৰু হাতেৰে মুছিয়ে ভাল লাগে হয় নাই, কাৰণ হাতেৰে মই फटाफट মুছিবলৈ লাগি গৈছো। আৰু তাৰপিছত এয়া দেখিছেনে হাতত মই দানা দিবলৈ আহি আছো। ইমান ৰ'দ আৰু আজি কামৰ পৰা একেবাৰে শান্তি নোহোৱা হৈছে। আজি এয়া গাহৰিকেইটা হৈ আছে গৰমত। আজি ইমানে গৰম মানে কি কম। এয়া দেখিছেনে গোটেই ৰ'দটো কেনেকৈ লাগিছে আজি। তো মই फटाफट দানা দি ল'ম। এইফালে আমাৰ ব্ৰইলাৰ আনি দিলে কিমান 2 কেজি 200 গ্ৰামৰ। চাওঁ আকৌ গৰমত ঘামি জামি ল'ৰাটো। মাছ অনা কৰাইছিলোঁ আৰু মাছ ভাজিবৰ কাৰণে এয়া फटाफट লাগি গ'লোঁ। হালধি নিমখ সানি লৈছোঁ আৰু এইফালে ভাজিবলৈ হৈ গ'ল। তো মাছখিনি পাতি থৈছোঁ আৰু ফ্ৰাই কৰি লৈছোঁ প্ৰথমে, তাৰপিছত মাংস বনাব লাগিব। মাংসৰ কাৰণে মই এতিয়া পিঁয়াজ দিবলৈ আহিলোঁ। দেখিছেনে এয়া দোকানৰ পৰা পিঁয়াজ কেইটামান লৈ যাম। পিঁয়াজৰ লগতে এয়া মিট মছলা আৰু ৰং জলকীয়া লৈছোঁ আৰু এতিয়া পিঁয়াজখিনি লৈ যাম, চাই থাকক। তো ফ্ৰেণ্ডছ এফালে চব্জি বনাইছোঁ, আকৌ ইফালে জেৰক্স কৰিবলৈ আহি গ'ল মানুহ আৰু ইমান গৰম দেখিছেনে। জেৰক্স কৰিব আহি গ'ল, যিহেতু গোটৰ কাৰণে জেৰক্স কৰিব দিছে চাগে, সেইকাৰণে জেৰক্স কৰিব আহিছে। এইপিনে এয়া জেৰক্স হৈ গ'ল, দেখিছেনে ইমান গাল কৰিলোঁ জেৰক্স। তাৰপিছত এয়া মোৰ মাংসখিনি দেখিছেনে হৈ আহিলে আৰু কিছু সময়ৰ পিছত নমাম। তাৰপিছত এয়া মই প্ৰথমে ভাজি থৈছিলোঁ, এইফালে বনাই থৈছোঁ বিলাহী মাছ ফ্ৰাই কৰি বিলাহীৰ লগত এয়া থুপথুপীয়াকৈ বনাইছোঁ। তাৰপিছত এইফালে আছে এয়া শুকানকৈ আলুৰ লগত মই ব্ৰইলাৰ মাংস ভাজি থৈছোঁ, তাৰ লগতে দাইলটো মই ৰাতিপুৱাকৈ সোনকালে বনাই দিছিলোঁ, সেইকাৰণে তলত বহি গৈছে, ওপৰত পানীখিনি দেখাইছে দেই। আৰু এইবোৰ ধুনীয়াকৈ মই ঢাকি মেলি থৈ দিম আৰু এইবোৰে বনাইছোঁ। আৰু ভাত চব্জি দাইল চব বনাই মেলি ৰেডি হৈ গ'ল। আৰু এতিয়া মই যিহেতু ঘামি জামি মোৰ একেবাৰে অৱস্থাটো বেয়া হৈ গ'ল আৰু মই এতিয়া গা পা ধুই আহিম আৰু কোনটো সময়ত আহিব কোনে জানে হয় নহয়, সেইকাৰণে অকণমান ফ্ৰেছ হৈ ল'ব লাগিব। আৰু এইফালে দেখিছেনে এইফালে মা আৰু বাই, তাৰ লগতে আইতা বহি আছে আৰু চবৰ কাৰণে মই ঠাণ্ডা দিছোঁ খাবলৈ জুচ। আৰু এইফালে চুনু আৰু বেটা আৰু বাই ল'ৰা ছোৱালী দুটা হয় আৰু চবৰ কাৰণে এয়া দেখিছেনে। আৰু চাহ নেখাওঁ বুলি ক'লে, সেইকাৰণে জুচকে দিলোঁ। আৰু তাৰপিছত পাপা আৰু পেহাহঁতিও বহিলে, কথা চথা পাতিলে। তাৰপিছত ডিনাৰ কৰিবলৈ মই দিলোঁ। এয়া যিহেতু বহুত দেৰিত আহিছে, বাই এজনী ঘৰ সোমাইছিলে, সেইকাৰণে বহুত দেৰি হ'ল আৰু খাই বৈ ৰাতিহঁতি ওলাই গ'ল। আৰু তো ফ্ৰেণ্ডছ এতিয়া ভালেমান সময় হ'ল আৰু কিছু সময়ৰ পিছত আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু মাহঁতি বাইহঁতি আৰু আমাৰ চুনুহঁতি ভাইটিহঁতি চবক খুৱাই বুৱাই পঠিয়ালোঁ। তাৰপিছত এয়া আমাৰ পিহু খেলি আছে এইফালে। আৰু যেতিয়া নেকি নিজৰ আপোন মানুহবোৰক লগ পোৱা যায় হয় নহয়, তেতিয়া কেনেকুৱা অনুভৱ হয় বাৰু। আৰু আজি মই বহুত সুখী, যিহেতু মাহঁতি বাইহঁতি আমাৰ ঘৰলৈ আহিলে আৰু বহুত দিনৰ পিছত সিহঁতক ভালকৈ লগ পাইছোঁ। আৰু কিনো ক'ম, আৰু ক'বলৈতো ভাষা নাই আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মা বুলি কৈ দিয়াৰ লগে লগে মনটো ভাল লাগি যায় হয় নহয়। আৰু
মা বুলি মাৰ ভাষাটো কেতিয়াও মানুহ পাহৰিব নোৱাৰে আৰু মাৰ মৰম পাহৰিব নোৱাৰে আৰু মাক চাই সঁচাই খুবেই ভাল লাগিলে আৰু বাইহঁতক চাই ভাল লাগিলে তো সেনেকাই আৰু আজি দিনটো সেনেকৈ পাৰ হ'ল আৰু আমাৰ ইয়াত আহিম বুলি কোৱাৰ পৰাই মোৰ মনটো আজি বহুত ফূৰ্তি আৰু দিনটো কেনেকৈ কটালোঁ মই গমেই নাপালোঁ তো ফ্ৰেণ্ডছ সেইবোৰে আজিৰ দিনটো কি কৰিলোঁ কি নাই আৰু কোন কোন আহিছিলে সেই সকলোবোৰ দেখুৱালোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোত নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে অন্য এটা ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপুনি আপোনাৰ তাত পাই যাব তো আজিলৈ ইমানে সামৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।